গোটৰ আহতগুৰি যি সদস্য প্ৰত্যেককে আমাৰ আত্মসহায়ক গোটৰ পৰিয়ালবিলাকে এজন এজনকৈ আৰু কোনোবাই যদি বেছি ডাঙৰ ঘৰ আছে দুজন তিনিজনো ৰাখিব কিন্তু প্ৰত্যেক মুখ্যমন্ত্ৰী মহোদয় অহা 12 তাৰিখে মাজুলীলৈ আহিব কিন্তু তথাপি আমি ধৰি লৈছো যে তেওঁ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক ডিষ্ট্ৰিবিউচন কৰিব আৰু মাজুলীৰ কাৰণে অতি সৌভাগ্য যে কালচাৰেল ইউনিভাৰ্চিটিখন ইমান ধুনীয়াকৈ মানে গোটেইখন তৈয়াৰ হৈ উঠিছে সেইটোও তেওঁ উদ্বোধন কৰিব লগত আমি সকলোৱে বিচাৰি থকা আমাৰ ইন্টিগ্ৰেটেড ডিসি অফিস কমপ্লেক্স সেইটোও তেওঁ সেইদিনা উদ্বোধন কৰিব লগতে আমাৰ মাজুলীৰ সদায় আবেগৰ লগত জড়িত আমাৰ ৰাস্তা দুটা যেটো আমাৰ যোৰহাট মাজুলী দলং আৰু আমাৰ সেলেক্ট ধুনাগুৰি দলং ইয়াৰে সেলেক্টত থকা যিখন প্ৰথম দলং সেইখন সম্পূৰ্ণ হৈ উঠিছে আৰু সেইখন আমি তেখেতৰ হাতে সেইদিনা উদ্বোধন কৰাম বুলি ভাবি আছো মই ভাবো উদ্বোধন তেখেতে যদি কৰে বাকি এপ্ৰচডৰ কাম অলপ আছে কিন্তু সেইখিনিও অতি সোনকালে হৈ যাব আৰু লগতে যোৰহাট মাজুলী দলঙৰ কামখিনি সেইদিনাতেও আৰু পুনৰ নিৰ্মাণৰ কাৰণে যে শুভাৰম্ভ কৰিব লাগে সেইখিনি কৰিব আৰু কি যাৱতীয় নিৰ্দেশনা আমাক দি যাব যাতে কামখিনি সোনকালে কৰিব পাৰো আৰু লগতে দলংখন হৈ উঠিলে যেটো লগত হাইৱেটো লাগিব সেই ৰাস্তাৰ কামৰো আধাৰহিলাতেও স্থাপন কৰিব আমি খালি কামটো যাতে ৰৈ নাযায় কামটো যাতে অলপ এদিনো দেৰি নহয় যিখিনি ঠাইত পাৰি আমি কাম ইতিমধ্যে আৰম্ভ কৰাই দিছো পুৰী অঞ্চলৰ পৰা আমাৰ 725 গৰাকী আত্মসহায়ক গোট তেওঁলোকে একেদিনে আহি নাপায় আৰু আগৰ দিনা আহিলেও 725 গৰাকী মহিলাক ৰখাটো যথেষ্ট কঠিন কাম কিন্তু যেতিয়া আমি কথাখিনি আত্মসহায়ক গোটবিলাকৰ লগত পাতিছিলো সকলোৱে একেমুখে কৈছিল যে আমি ঘৰত ৰাখিম প্ৰত্যেককে তেনেকে হাজু হল আৰু 725 গৰাকী আত্মসহায়ক গোটৰ আহতগুৰি যি সদস্য প্ৰত্যেককে আমাৰ আত্মসহায়ক গোটৰ পৰিয়ালবিলাকে এজন এজনকৈ আৰু কোনোবাই যদি বেছি ডাঙৰ ঘৰ আছে দুজন তিনিজনো ৰাখিব কিন্তু প্ৰত্যেকজনকে তেওঁলোকৰ নিজৰ আলহী হিচাপে সেইদিনা তেওঁলোকৰ ঘৰত ৰাখিব মই ভাবো এই আদৰ্শৰ কথাটো সমগ্ৰ অসমবাসীয়ে জানিব লাগে সমগ্ৰ মাজুলীবাসীয়ে জানিব লাগে যে এইটো আমাৰ মাজুলীৰ গৌৰৱ আমি মাজুলীৰ মানুহ এই ইমানখিনি লৈ সিভিলাইজেশনৰ আমি ইমানটো ষ্টেজলৈ উঠি গৈছো যে আমি 725 জন মানুহ আহিব আমি কোৱা নাই যে ক'বাত বেলেগত ৰাখক এটো চৰকাৰী প্ৰগ্ৰাম আপোনালোকে য'ত ৰাখে ৰাখক আমি নিজৰ আলহী আহা বুলি গণ্য কৰি আমি তেওঁলোকক আমাৰ ঘৰত ৰাখিবৰ কাৰণে সাজু হৈছো মই ভাবো এই কথাখিনি কিন্তু আপোনালোকে প্ৰচাৰ কৰিবই